এলকহল থকা মানুহক আপুনি কি খুৱাব? সকলো ঘৰতে কিছু মদ্যপান কৰা পুৰুষ থাকে বা মহিলাসকলো থাকে। মদ্যপানৰ ওপৰত আজি দিম। আচলতে আপুনি চাওক, আমাৰ গাঁৱলীয়া জেগাবিলাকত সৰুৰ পৰাই মদ্যপান কৰি কেতিয়াবা কপনি উঠে মানুহৰ, হয়নে বাৰু? আপোনাক কমেণ্ট কৰি জনাবচোন। কপনি উঠে মানে চুলাই মদ যে খায়, সেই চুলাই মদ খোৱাৰ পাছৰ পৰা তেখেতলোকে এলকহলটো বেছি হৈ যায়, তাৰপৰা হাত ভৰিবিলাক অলপ কপে, হয়নে বাৰু? আৰু সেই কপাটো কেনেকৈ আপোনালোকে ঠিক কৰিব? আপোনালোকে বহুত মেডিকেল কৰিছে বা আপুনি ভাবিছে যেনে তেনে মানুহটোক মদকণ এৰুৱালোঁ দেই, এতিয়া খালি কপনিটোহে ভাল কৰিব পৰা নাই, বহুত পইচা পাতি খৰচ হৈ আছে। আপোনালোকৰ কাৰণে মই সকলোখিনি কৰিব পাৰোঁ, আপোনালোকে বাৰু মোৰ কাৰণে ইমানকণো বাৰু সহায় কৰিব নোৱাৰেনে বাৰু? গুড মৰ্ণিং বুলি সকলোকে কৈ পেলাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মানে একেবাৰে ৰাতিপুৱা হৈ আছে আৰু এইফালে চকচোন একেবাৰে নিয়ৰ ভগাই নাই, আৰু হাবি মাজৰ পৰা মানে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। হাবি মাজৰ মানে আচলতে এইটো এটা মাথাউৰি হয়, যিহেতু মই আগতে আমাৰ ভিডিঅ'বিলাকত বহুত আপডেট দিয়া আছিলে ভীমপৰা মাথাউৰি বুলি, আৰু এই মাথাউৰিটো ওপৰে গৈ আছোঁ। ভাবিলোঁ আজি এটা লাইফষ্টাইল ভ্লগ বনাওঁ বুলি। লাইফষ্টাইল ভ্লগ বনাওঁ মানে কি, যিহেতু আপোনাৰ আঁতৰলৈ যাব নোৱাৰোঁ সেই কথা আপোনালোকে জানেই, আৰু সেয়েহে মানে ঘৰতে থাকি কিছু ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ। আৰু মানে এতিয়া বৰ্তমান আপোনালোকে গম পাইছে আমাৰ এই বাৰিষা হ'লে মানে ইয়াতো গোটেই পানীয়ে নদন হৈ থাকেতো, আৰু সেয়েহে আমাৰ এই ঠাইডোখৰত মানে আপোনাৰ বাৰিষা খেতি নহয়, যিহেতু খৰালি খেতি হয়, মানে শালি ধান নহয়, আহু ধানহে হয়। আৰু সেয়েহে মানে আজি ভাবিলোঁ বোলো আমাৰ বহুখিনিয়ে হাল বাই থোৱা আছে, মানে মোৰ ককাইদেউ ঘৰো হাল বাই থোৱা আছে, আৰু তেখেতলোকৰ ঘৰতে মানে মোক নিমন্ত্ৰণ কৰিছে যিহেতু সৰিয়হ সিঁচিবলৈ। আৰু আচলতে ভুল হৈ গ'ল, ৰাস্তাটো এইফালে নাছিলে, আচলতে এইফালে আছিলে, মই এইফালেদি নামি যাব লাগিব। তো ভাবিলোঁ তেখেতলোকৰ ঘৰতে কেইমুঠিমান সৰিয়হ সিঁচি দিওঁ, আৰু মানে ভাল হ'ব দিয়কচোন। তেখেতলোকে নাজানে আচলতে, মই বাৰু সৰিয়হ সিঁচিব জানো। কমেণ্ট কৰি জনাব যদি আপোনালোকৰ ঘৰত সৰিয়হ সিঁচিবলৈ আছে, মই এইফালে যাম বাৰু সৰিয়হ সিঁচিবলৈ। তো ডাইৰেক্ট গৈ আছোঁ এইফালে মানে পথাৰে গৈ আছোঁ। আচলতে এইবিলাক পুৰা চব পানী হয়, আগতে নাৱত যাব লাগে, আৰু সেয়েহে মানে এতিয়াতো শুকাই গ'ল, ক'ব নালাগে সেইটো, খোজকাঢ়ি নামি যাব পাৰোঁ। আৰু কি কৰোঁ কি নকৰোঁ আজি দিনটোত সকলোবোৰ দেখাটো ভিডিঅ'টো শেষলৈকে চাব। আৰু নামঘৰ আপডেটটো আপোনালোকক দিয়া নাই, মই নামঘৰ আপডেটটো খুব সোনকালে দি দিম। আজি যিহেতু হৈছে দেওবাৰ, আচলতে এই ভিডিঅ'টো দেওবাৰে চাবলৈ নাপায় বাৰু, সোমবাৰেহে চাবলৈ পাব। আৰু সেয়েহে মানে গৈ আছোঁ এইফালে, বলক মানে আমি অকল পাই গ'লিহে আমাৰ মানে এপাদহঁতৰ ঘৰ মানে ইয়াত ডাইৰেক্ট ঘৰ পাই গ'লহি, আৰু অকণমান বহিছোঁ ইয়াতে মানে চকীখনতে, বহুত দূৰ খোজকাঢ়ি আহিলোঁ যিহেতু। আৰু মই আপোনালোকক এটা কথা কওঁ, যিহেতু মই কৈছিলোঁ আপোনালোকক ইনফৰ্মেশ্যন দিম বুলি, আৰু ইনফৰ্মেশ্যন আজি দি আছোঁ। আপোনালোকে শুনকচোন কিহৰ ওপৰত আজি ইনফৰ্মেশ্যন দিছোঁ। তো আপোনালোকৰ বন্ধু বান্ধৱী অকল মানে আমাৰ অসমে নহয়, সমগ্ৰ পৃথিৱীৰ সকলো ঘৰতে কিছু মদ্যপান কৰা পুৰুষ থাকে বা মহিলাসকলো থাকে। মদ্যপানৰ ওপৰত আজি দিম। আচলতে আপুনি চাওক, আমাৰ গাঁৱলীয়া জেগাবিলাকত সৰুৰ পৰাই মদ্যপান কৰি কেতিয়াবা কপনি উঠে মানুহৰ, হয়নে বাৰু? আপোনাক কমেণ্ট কৰি জনাবচোন। কপনি উঠে মানে চুলাই মদ যে খায়, সেই চুলাই মদ খোৱাৰ পাছৰ পৰা তেখেতলোকে এলকহলটো বেছি হৈ যায়, তাৰপৰা হাত ভৰিবিলাক অলপ কপে, হয়নে বাৰু? আৰু সেই কপাটো কেনেকৈ আপোনালোকে ঠিক কৰিব? আপোনালোকে বহুত মেডিকেল কৰিছে বা আপুনি ভাবিছে যেনে তেনে মানুহটোক মদকণ এৰুৱালোঁ দেই, এতিয়া খালি কপনিটোহে ভাল কৰিব পৰা নাই, বহুত পইচা পাতি খৰচ হৈ আছে। তেতিয়া মই আপোনালোকে এটা কথা কওঁ, প্ৰথম মই অকণমান দীঘলকৈ ক'ব লাগিব, মানে অকণমান আঁতৰৰ পৰা ক'ব লাগিব কথাষাৰ। যিহেতু আপোনালোকে আহিনীয়া কচু খাইছে, যিহেতু আপোনাৰ আহিনীয়া কচু মানে মানুহৰ ঘৰত যে কৰে, সেই কচুটো খাইছে, সেই কচুটো আপোনাৰ চব পেলাই অকল টেপু নহ'লে আপোনাৰ গুৰিটো খায়। কিন্তু বনৰীয়া কচু কি খায় জানেনে? অকণো নেপেলায়। বনৰীয়া কচু কি পেলায় জানেনে? একোৱে নেপেলায়। মানে পাতো খায়, ঠাৰিও খায়, থুও খায়, শিহৰিও খায়, আৰু তাৰ টেপুটোও খায়। আৰু ঘাই কচুটো পৰাপক্ষত কিছুমানসকলে খায়, মানে মই বহুত জেগাত দেখিছোঁ খোৱা বাৰু। তাৰ ওপৰতে আজি ভিডিঅ'টো হ'ব। আৰু মই আপোনালোকক কৈ থওঁ, আপোনালোকে যিহেতু আপোনালোকে ক'লা কচু, মই আপোনালোকক যিটো এলকহল থকা বা আপোনাৰ বহুতকেইটা গুণ আছে তাৰ, এলকহল থকা মানুহক আপুনি কি খুৱাব? ক'লা কচু থু খুৱাওক। যেনে মই এজোপা আনি থোৱা আছে, ইয়াত এটা টেপু আছে বাৰু, এটা টেপু আছে, এজোপা ক'লা কচু হয়। এই ক'লা কচুজোপা আপোনাৰ যেনেকৈ আপোনাৰ এই থুটো আপুনি ধুনীয়াকৈ এমুঠি পৰাপক্ষত আপুনি সদায় খুৱাওক। আৰু যদি নোৱাৰে আপুনি 3 দিনৰ 2 দিনৰ মূৰে আপোনালোকে খুৱাওক। তেখেতৰ কমানে চাব, কিন্তু অকণমান কষ্ট কৰিব লাগিব, কাৰণ তেখেতে নিজে চপাই লোৱা অসুখ হয় এইটো। আৰু সেয়েহে মানে তেখেতক 1 মাহমান খুৱাই চাওক এনেকুৱা ক'লা কচু থু। যদি ভাল নহয় মোৰ নাম সলাই থ'ব। মই আপোনালোকক সেইটোৱে ক'লোঁ, আৰুনো বেলেগ কি ক'ব। বলক, আৰু এতিয়া সৰিয়হ সিঁচিবলৈ আছে, যিহেতু দেৰি হৈ যাব ন, তো ডাইৰেক্ট গৈ আছোঁ তালৈ। যিমানকণ পাৰিছোঁ আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। আৰু এটা কথা, ক'লা কচু থু খালে মানে কিন্তু আৰু এটা কেছ হয়, কি হয় জানেনে? চকুৰ ৰশ্মি বাঢ়ে আৰু তেজটো ফিল্টাৰ হয়। সেই কথাকেইটা লগত কৰিলোঁ। আৰু এলকহল একেবাৰে নাইকিয়া হৈ যাব। মানে মদ্যপান এৰাজনৰ কথা কৈছোঁ দেই। আৰু যদিও বোলে তেখেতে মদ্যপান এৰা নাই, তেখেতক বোলে খায়ে, কিন্তু হ'লেও তেখেতৰ হাত কপনি আহে, তেখেতকো খুৱাওক, তেখেতেও কিন্তু ভাল পাব। আপোনালোকে প্ৰয়োগ কৰি চাওক, নহয় যদি মোক ক'ব। তো বলক, তেখেতলোকৰ ঘৰৰ ভিতৰলৈ গৈ আছোঁ। এনেকৈ ধুনীয়াকৈ ৰিং বল এটা লৈ লোৱা হ'ল, আৰু এই ৰিং বলটোতে আপোনালোকে ধৰি পাইছে এইখিনি সৰিয়হ হয়। সৰিয়হ মানে আপোনাৰ মাটি চাটি আছে বাৰু, কোনো কথা নাই, যিহেতু ফুটচাই নেকি? এইটো ফুটচাই ইয়াত দিয়া আছে। আৰু লগতে আপোনাৰ কি কৰিছে জানেনে? বৰটেঙা। আৰু এয়া আমাৰ বৌদৌ, মানে আমাৰ আপোনালোক কি আপাদৌ ডাঙৰ বোৱায়েক, আৰু এইফালে আমাৰ মানে আপাদৌৰ ডাঙৰ ল'ৰা, আৰু তেখেতলোকৰ ঘৰলৈকে আহিছোঁ। আৰু ইয়াত মানে আপোনাৰ ধুনীয়াকৈ প্ৰথমতে ফুটচাইটো হেৰি কৰি লৈছে, আৰু এইফালে আপোনাৰ টেঙা, যিহেতু বৰটেঙা চেপি ইয়াত লৈছে। কি কাৰণে লৈছে জানেনে? এইটো মোৱাই লৈছে। মানে কিছুমানৰ ঘৰত কিন্তু আপোনাৰ কেৰাচিন তেল বা ডিজেল দি পেলাই মোৱাই, কিন্তু আমাৰ মোৱনিটো এনেকৈ হৈছে মানে
বৰটেঙা দিয়ক, বৰটেঙা দি পেলাই আপোনাৰ ফুটছাই দিয়ক, ফুটছাই দি পেলাই এনেকৈ মোৱাই পেলাই তাৰপিছত এইখিনি সৰিয়হ লৈ যাওক। তেতিয়া মানে আপোনাৰ তেতিয়া কীট পতংগে মানে ইয়াক নাখায় আৰু ইয়াৰ কণটো মানে ফুলি আহিব লাহে লাহে, আৰু ফুলি অহাৰ লগে লগে ইয়াৰ ফচলটো খুব সোনকালে হ'ব। আৰু সেয়েহে মানে এনেকৈ ধুনীয়াকৈ মোৱাই লোৱা আছে। আৰু আপোনালোকে যদি কোনোবাই আহিছে ঠিক এনেধৰণে মোৱাই ল'ব। আৰু সকলোৱে যেনে কিছুমানে গোবৰ দিয়ে, কিন্তু আমি গোবৰ নাই দিয়া, ডাইৰেক্ট অকল টেঙা আৰু ফুটছাই দি পেলাই আমাৰ ইয়াত ধুনীয়াকৈ মোৱাই লোৱা আছে। তো ভিডিঅ'টো সকলোকে চাই দিয়ক, খুবেই ভাল পাব। ভাল পালে লাইক চাই কমেণ্ট এটা কৰি দিব। তো বন্ধু বান্ধৱীসকল, যিহেতু মই সৰিয়হ সিঁচি আছোঁ, আপোনালোকক কৈছিলোঁ সৰিয়হ সিঁচিম বুলি। আৰু এইফালে দেখিছেনে সৰিয়হ ধুনীয়াকৈ ৰেডি কৰি দিলোঁ। আৰু ঘামি গৈছোঁগৈ, বহুত কম বাৰু সিঁচিলোঁ, প্ৰায় 4 বিঘা 5 বিঘা মানে সিঁচা হৈ গ'ল। আৰু কোনোবাই সৰিয়হ সিঁচিব নাজানে যদি কেইটামান টিপছ মই কথা ক'ম। আপোনালোকে মুঠিটোত ল'ব, মুঠিটোত লৈ পেলাই মাজৰ যিটো আপোনাৰ এই তৰ্জন আঙুলিটো এনেকৈ ভৰাই দিব। ভৰাই লৈ পেলাই আপুনি ইয়াৰ পৰা 16 বা 15 চাত আপুনি ছটিয়াব এমুঠিত। তেতিয়া আপোনাৰ কিন্তু খুব জোখে জোখে পৰি যাব। আৰু যদি কোনোবাই নাজানে খোজচাই সিঁচিব পাৰে, কিছুমানৰ আন্দাজ আছে যদি আন্দাজেও সিঁচিব পাৰে, খুবেই ভাল পাব। আৰু ভূপেন দাই কোৱা নিচিনাকৈ এটা কথা কওঁ, এতিয়াও পৃথিৱীত কিছু শক্তি আছে যি কৃষক আৰু মাটিৰ যুগ যুগান্তত অন্তৰায় হ'ব খোজে। তেতিয়া অসহায় কৃষকে গায় অ' মোৰ ধৰিত্ৰী আই। গানটো শুনিছেনে বাৰু? যদি নাই শুনা মই অকণমান গাই দিছোঁ। অ' মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়, দয়া কৰা দয়া শিলাই। সেই তেনেকুৱাই আৰু। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু কি কৰোঁ নকৰোঁ অকণমান এনেই গুণগুণাই দিছোঁ, বেয়া চাই পাব নালাগে আৰু দেই। তো ব'লক আকৌ সিঁচি লওঁ, যিহেতু বেছিকৈ ইয়াত সময় আপোনালোকৰ লগত ভিডিঅ'ত মানে বেছি কথা কৈ থাকিলে যিহেতু সময়টো থাকি যাব ন, সৰিয়হ সিঁচিবলৈ আছে বহুতখিনি। তো সিঁচি লওঁ, কিন্তু কাম কৰোঁ আৰু কাম কৰা আপোনালোকক সকলোবোৰ দেখালোঁ। আৰু এই কাম কৰোঁতে আজি আচলতে এই যিটো ভিডিঅ' আপোনালোকে চাই আছে, সৰিয়হ সিঁচিবলৈ আহিছিলোঁ লোকৰ ঘৰত, আচলতে দিন হাজিৰা কৰিবলৈ আহিছিলোঁ। ইমান কষ্টত কাম কৰি পেলাই বৰ্তমান এতিয়া যাবলৈ লৈছোঁ বাৰু ঘৰলৈ, আৰু ভিডিঅ'টো সামৰণি মাৰিম। ইমান কষ্ট কৰি খাইছোঁ, আৰু তাৰ উপৰিও আপোনাৰ ক'বলৈ বাকীয়ে নাই, গোটেই ঘামে কিবা হৈ গৈছোঁ গোটেই গাটো। আৰু ইমান কাম কৰি থকা অৱস্থাটো যিহেতু মোবাইলটো লৈ আহোঁ আৰু এটা দুটা ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। আৰু ভিডিঅ'কেইটাৰ মাজত আপুনি ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰোঁ, যিহেতু আপোনালোকে অকণমান উপকৃত হওক বুলি, বা আমিও উপকৃত হওঁ বুলি। কাৰণ আপোনালোক সুখী থাকিলে মানে আমি সুখী বুলি ভাবোঁ। আৰু তাতে কেইজনমান মানুহে আহি পেলাই যেনেকুৱা কমেণ্ট কৰে, ৱেট ষ্টুডিঅ'টো চোৱাৰ লগে লগে কমেণ্টখিনি চোৱাৰ লগে লগে বেয়াই লাগে দিয়কচোন। আৰু মইনো এনে কি ভুল কৰিলোঁ, যিহেতু আপোনালোকে ইমান মোক অকল মই মদ খাওঁ কৈ থাকা, মই এনেকুৱাই মদ খাওঁনে? আৰু মোৰ ইমান অকল মই মদকে ৰাতিপুৱা গধূলিয়ে আপোনালোকে ভাবে নি বাৰু মই অকল মদকে খাই থাকোঁ বুলি ভাবে নি বাৰু? মোৰ জানো বাৰু মাইকী ল'ৰা ছোৱালী বা ঘৰৰ মানুহ বা মানে মোৰ ঘৰখন জানো নাই? মই অকল দিনটো মদ খাই থাকিলে বাৰু জানো মোৰ ঘৰখন চলি থাকিব বাৰু? আপোনালোকে এনেকুৱা কমেণ্ট নকৰিব। এজনে দিছে আপোনাৰ, মই নামটো নলওঁ, আপোনালোকে কমেণ্টত গৈ চালে মানে দেখিব, ইয়াৰ আগৰ ভিডিঅ'টোত কমেণ্টত গৈ চালে দেখিব তেখেতে কেনেকুৱা কমেণ্ট কৰিছে। কিন্তু মোৰ বন্ধু এজনে তেখেতৰ লগত মোৰ হৈ পেলাই কিবা এটাও কৈছে। মই ডক্টৰ ওলোৱা নাই, কিন্তু আপুনি আৰু আপোনাৰ ঘৰখন সুখে থাকক বুলিহে মই এনেকুৱা এটা ইনফৰ্মেশ্যন ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে বিচৰা নাই তেতিয়া নিদিওঁ বাৰু, কোনো অসুবিধা নাই। কিন্তু কষ্টত ডাঙৰ হৈছোঁ, আৰু তেনেধৰণে আমাৰ ঘৰখনো খুব বেমাৰ আজাৰে নদন বদন হৈ থকা ন। আৰু আমাৰ ঘৰখন যিহেতু যিমান পাৰিছোঁ ভাল কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু লগতে আপোনালোকৰ ঘৰখনো ভালে সুখে থাকক বুলিহে ইনফৰ্মেশ্যন ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰোঁ। আৰু প্লিজ মোক আপোনালোকে বেয়াকৈ নক'ব, যিহেতু বেয়া লাগে দিয়কচোন। আপোনালোকৰ কাৰণে মই সকলোখিনি কৰিব পাৰোঁ, আপোনালোকে বাৰু মোৰ কাৰণে ইমানকণো বাৰু সহায় কৰিব নোৱাৰেনে বাৰু? তো কিনো ক'ব, ক'বই দিয়কচোন, মনটো বেয়াই লাগে সেইবিলাক কথা মনত পৰিলে। অৱশেষত ক'ব বিচাৰিছোঁ, বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। যদি মই ভিডিঅ'টো কোনোবা এটা নক'বলগীয়া কথাও কৈছোঁ, অনুগ্ৰহ কৰি বেয়া কমেণ্ট নকৰি নিজৰ ভাই কমেণ্ট চাগে মাফ কৰি দিব। তো আজিলৈ এৰিছোঁ, ধন্যবাদ। জয় আই অসম।